নুৰ আলীয়ে হানিফৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিছৰে পৰাই নানা ধৰণে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি আকৌ গৌৰীপুৰৰ আৰক্ষীৰ কাকচাপে নুৰ আৰু তাৰ পাছৰে পৰা মৃত্যুৰ ভাবুকি দি অহাৰ অভিযোগ উত্থাপিত হৈছে নেতাগৰাকীৰ বিৰুদ্ধে। উল্লেখ কৰিব বিচাৰিছোঁ, দীৰ্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদৰ সৃষ্টি হৈ আছিল দুই পক্ষৰ মাজত আৰু গৌৰীপুৰত AIDFৰ নেতা আবু হানিফৰ অতপালি ৰাজনৈতিক ক্ষমতাৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে নেতাজনৰ বিৰুদ্ধে। পুনৰবাৰ উল্লেখ কৰিছোঁ, নুৰ আলী আৰু আবু হানিফৰ মাজত দীৰ্ঘদিনৰ পৰাই ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছে আৰু সেই সময়ছোৱাৰ মাজতে নুৰ আলীয়ে হানিফৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছৰে পৰা নানা ধৰণে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইয়াৰ উপৰিও এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি আকৌ গৌৰীপুৰ আৰক্ষীৰ কাষ চাপিছিল আৰু তাৰ পাছতেই মৃত্যুৰ ভাবুকি দি অহাৰ অভিযোগ উত্থাপিত হৈছে নেতাগৰাকীৰ বিৰুদ্ধে। আবু হানিফা আমাৰ লগত জমি যিবিলাক আছে 4 ভাই জমি সিহঁতৰ নাম ঢুকাই দিছে। সিহঁতক আজি মোৰ ডাঙৰ ভাইয়ে সিহঁতৰ পাওঁ পৰ্যন্ত ধৰিছে, ঠেং ধৰিছে, সিহঁতৰ সমাধান নকৰে, সিহঁতৰ বাবুকৰ সমাধান নকৰে। আমি কৈছোঁ তহঁতক যদি জমি লাগে 1 বিঘা লৈ লওক, কিন্তু সিহঁতৰ জমি নানা জমি ঠিক নকৰে, হাল বয়। ইয়াৰ 22 বছৰ আছে, 1 বিঘা মোৰ নামত পৰিছে, সেইটো নাম কাটিয়া ইয়াৰ নামত ঢুকাইছে আৰু 1 বিঘা মোক দিছে ৰেজবদল। আজকে 20 বছর থেকে আবাদ করে খাওঁ, যোৱা বছর এইখন জমি দখল কৰিছে, ফির হাল বয়স, এবার আবার ফির হাল্লা বাজলে এইখন জমি দখল করে। আবু হানিফ গরিপুরা আমলে পিয়া আমার বড় ভাইকৰ ল'ৰা, আমি ডাঙৰ দীঘল কৰিছোঁ সিহঁতক আমি এক সংসার থাকি সিহঁতক ইমানখিনি পঢ়াইছোঁ। সিহঁতৰ জন্য আমি গ্রামত পিতৃ মানুষের বৈরী হৈ গৈছোঁ, সিহঁতৰ গ্রামত পিতৃ মানুষের বৈরী হৈছোঁ। যিবিলাক আমাৰ দ্বাৰা দখল কৰে মাটি, এই যে তোমাৰ ভাটিয়া মানুষের 3 বিঘা জমি সিহঁতে দখল কৰিছে আমাৰ দ্বাৰা, আৰু 2 বিঘা কৰিছে। কিন্তু সিহঁতে মোৰ পাট্টা কৰা জমি এগ্ৰিমেণ্ট কৰিছোঁ, দোকান এগ্ৰিমেণ্ট, কোৰ্ট এগ্ৰিমেণ্ট, সিহঁতৰ এগ্ৰিমেণ্ট সেইখনো দখল কৰিছে আৰু যিখন আলিবাৰী সেইখনো কৰিছে। সিহঁতে এটা ঘটনা ঘটি গৈছে, সিহঁতে কেছ কৰিছে, মইতো বাৰী ব্লক মোৰ নামত কেছ কৰিছে। মই আহিব খোজোঁ, সিহঁতে কয় কি আহিলে তহঁতক কাল্লা কাটিম, অমুক কৰিম তমুক কৰিম, কিন্তু সিহঁতৰ পইচা আছে। এই ইলিয়াছ নামৰ কৈছে আবু হানিফক জানো, আবু হানিফক কয় কৰিব, তেনেকুৱা হৈ থাকিব এনেকুৱা অৱস্থাত। মই আহিলোঁ শান্তিৰ কাৰণে কৰিছোঁ, শান্তিৰ কৰাতে সিহঁতে বিপক্ষ মোক কালি গৈছে, কয় শান্তিৰ কাগজ তোল নহ'লে তোৰ গজব হ'ব। আবু হানিফে কৈছে, কয় মই এইবাৰ ফিল্ডত